নমস্কাৰ এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ধুবুৰীত ঈদৰ পিছতে যি আচলতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, মন্দিৰৰ চৌহদত যি আচলতে নিষিদ্ধ মাংস উদ্ধাৰক লৈ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছিল, তাৰ পাছতে আজি ধুবুৰীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু ধুবুৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈয়ে শ্বুট এণ্ড চাইটৰ নিৰ্দেশনা এতিয়া জাৰি কৰিছে। ধুবুৰীত যিমানে অপৰাধী আছে সকলোকে গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশনা এতিয়া জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ধুবুৰীত এতিয়াৰ পৰা যোনে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে তাকে গুলী নিক্ষেপ কৰিবলৈ এতিয়া প্ৰশাসনক নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লৈ আহিছো সবিশেষ। এই মুহূৰ্তত লৈ আহিছো আপোনালোকলৈ ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইটৰ নিৰ্দেশনা এতিয়া জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। ধুবুৰীত যিমান অপৰাধী আছে সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ধুবুৰীত অশান্ত কৰিবলৈ এটা সাম্প্ৰদায়িক শক্তি সক্ৰিয় হৈছে মন্তব্য মুখ্যমন্ত্ৰীৰ। যোন ব্যক্তিয়ে শিল নিক্ষেপ কৰিব তাকে প্ৰশাসনে গুলী নিক্ষেপ কৰিব। ধুবুৰীত যিমান অপৰাধী আছে সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে এতিয়া মুখ্যমন্ত্ৰীয়ে। আৰু যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম, এই মন্তব্য মুখ্যমন্ত্ৰীৰ। সাধাৰণ হিন্দু মানুহো ভাল, সাধাৰণ মুছলমান মানুহো ভাল, এটা দুষ্ট চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰি দিয়ে আৰু এইটো আমাৰ চৰকাৰৰ দিনত মানি লোৱা নহ'ব বুলি এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনেকুৱা কাম আকৌ নহ'ব, লাগিলে অহাবাৰ হনুমান মন্দিৰত মই নিজে বহি থাকিম, কোনো কাৰণতে ধুবুৰীত হাতৰ বাহিৰত যাব নিদিওঁ। এই মুহূৰ্তত লৈ আহিছো আপোনালোকলৈ ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইটৰ নিৰ্দেশনা এতিয়া জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। ধুবুৰীত যিমান অপৰাধী আছে সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ধুবুৰীত অশান্ত কৰিবলৈ এটা সাম্প্ৰদায়িক শক্তি সক্ৰিয় হৈছে মন্তব্য মুখ্যমন্ত্ৰীৰ। যোন ব্যক্তিয়ে শিল নিক্ষেপ কৰিব তাকে প্ৰশাসনে গুলী নিক্ষেপ কৰিব। ধুবুৰীত যিমান অপৰাধী আছে সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে এতিয়া মুখ্যমন্ত্ৰীয়ে। আৰু যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম, এই মন্তব্য মুখ্যমন্ত্ৰীৰ। সাধাৰণ হিন্দু মানুহো ভাল, সাধাৰণ মুছলমান মানুহো ভাল, এটা দুষ্ট চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰি দিয়ে আৰু এইটো আমাৰ চৰকাৰৰ দিনত মানি লোৱা নহ'ব বুলি এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনেকুৱা কাম আকৌ নহ'ব, লাগিলে অহাবাৰ হনুমান মন্দিৰত মই নিজে বহি থাকিম, কোনো কাৰণতে ধুবুৰীত হাতৰ বাহিৰত যাব নিদিওঁ। এই মুহূৰ্তত লৈ আহিছো আপোনালোকলৈ ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইটৰ নিৰ্দেশনা এতিয়া জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। ধুবুৰীত যিমান অপৰাধী আছে সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ধুবুৰীত অশান্ত কৰিবলৈ এটা সাম্প্ৰদায়িক শক্তি সক্ৰিয় হৈছে মন্তব্য মুখ্যমন্ত্ৰীৰ। যোন ব্যক্তিয়ে শিল নিক্ষেপ কৰিব তাকে প্ৰশাসনে গুলী নিক্ষেপ কৰিব। ধুবুৰীত যিমান অপৰাধী আছে সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে এতিয়া মুখ্যমন্ত্ৰীয়ে। আৰু যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম, এই মন্তব্য মুখ্যমন্ত্ৰীৰ। সাধাৰণ হিন্দু মানুহো ভাল, সাধাৰণ মুছলমান মানুহো ভাল, এটা দুষ্ট চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰি দিয়ে আৰু এইটো আমাৰ চৰকাৰৰ দিনত মানি লোৱা নহ'ব বুলি এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনেকুৱা কাম আকৌ নহ'ব, লাগিলে অহাবাৰ হনুমান মন্দিৰত মই নিজে বহি থাকিম, কোনো কাৰণতে ধুবুৰীত হাতৰ বাহিৰত যাব নিদিওঁ। যিহেতু ধুবুৰীত ঈদৰ পিছতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে, নিষিদ্ধ মন্দিৰৰ চৌহদত নিষিদ্ধ মাংস উদ্ধাৰক লৈ আচলতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে, তাৰ পাছতে আজি ধুবুৰীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু মুখ্যমন্ত্ৰী ধুবুৰীত উপস্থিত হৈ শ্বুট এণ্ড চাইটৰ নিৰ্দেশনা এতিয়া জাৰি কৰিছে। ধুবুৰীত যিমান অপৰাধী আছে সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ এতিয়া নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ধুবুৰীত অশান্ত কৰিবলৈ এটা সাম্প্ৰদায়িক শক্তি সক্ৰিয় হৈছে, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু যোন ব্যক্তিয়ে শিল নিক্ষেপ কৰিব তাকে প্ৰশাসনে এতিয়া গুলী নিক্ষেপ কৰিব। ধুবুৰীত যিমান অপৰাধী আছে সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে এতিয়া মুখ্যমন্ত্ৰীয়ে। যোনে আইন শৃংখলা হাতত লৈছে তাকে আমি কঠোৰ হাতেৰে দমন কৰিম। সাধাৰণ হিন্দু মানুহো ভাল, সাধাৰণ মুছলমান মানুহো ভাল, এটা দুষ্ট চক্ৰই
গোটেই পৰিৱেশটো বেয়া কৰি দিয়া বুলি এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এইটো আমাৰ চৰকাৰৰ দিনত মানি লোৱা নহ'ব, এনেকুৱা কাম আকৌ নহ'ব, লাগিলে অহাবাৰ হনুমান মন্দিৰত মই নিজে বহি থাকিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। কোনো কাৰণতে ধুবুৰীক হাতৰ বাহিৰত যাব নিদিওঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ধুবুৰীত এতিয়া ষ্টুডেণ্ট চাইটৰ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ধুবুৰীত যিমান অপৰাধী আছে সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ এতিয়া নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ধুবুৰীত অশান্ত কৰিবলৈ এটা হেনো সাম্প্ৰদায়িক শক্তি সক্ৰিয় হৈছে আৰু কোনো কাৰণতে আচলতে ধুবুৰীক হাতৰ বাহিৰত যাব নিদিওঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিহেতু ঈদৰ পিছতে ধুবুৰীত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে। মন্দিৰৰ চৌহদত যিহেতু নিষিদ্ধ মাংস উদ্ধাৰক লৈ আচলতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে। তাৰ পাছতে ধুবুৰীত আজি উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীগৰাকী ধুবুৰীত উপস্থিত হৈ ষ্টুডেণ্ট চাইটৰ এতিয়া নিৰ্দেশনা জাৰি কৰিছে। ধুবুৰীত যিমানেই অপৰাধী আছে সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ এতিয়া নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোনো কাৰণতে ধুবুৰীক হাতৰ বাহিৰত যাব নিদিওঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লাগিলে অহাবাৰ হনুমান মন্দিৰত মই নিজেই বহি থাকিম, কিন্তু কোনো কাৰণতে ধুবুৰীক হাতৰ বাহিৰত যাব নিদিওঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ধুবুৰীত অশান্ত কৰিবলৈ এটা সাম্প্ৰদায়িক শক্তি সক্ৰিয় হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু যোন ব্যক্তিয়ে শিল নিক্ষেপ কৰিব তাকেই প্ৰশাসনে গুলি নিক্ষেপ কৰিব। ধুবুৰীত যিহেতু ষ্টুডেণ্ট চাইটৰ এতিয়া নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ধুবুৰীত যিমান অপৰাধী আছে সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ধুবুৰীত যোনেই আচলতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব তাকে গুলি নিক্ষেপ কৰিবলৈ এতিয়া প্ৰশাসনক নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিহেতু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ধুবুৰীত হনুমান মন্দিৰৰ চৌহদত নিষিদ্ধ মাংস উদ্ধাৰক লৈ আচলতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছতে আজি ধুবুৰীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীগৰাকী ধুবুৰীত উপস্থিত হৈ ষ্টুডেণ্ট চাইটৰ নিৰ্দেশনা এতিয়া জাৰি কৰিছে। ধুবুৰীত যিমান আচলতে অপৰাধী আছে সকলোকে গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। আৰু যোনে ধুবুৰীত এতিয়া অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব তাকে গুলি নিক্ষেপ কৰিবলৈ প্ৰশাসনক নিৰ্দেশনা জাৰি কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰত্যাহ্বানমূলক হৈ আছে। বকৰীদৰ পিছদিনা হনুমান মন্দিৰত এটা গৰুৰ মাথা কোনোবাই ৰাখি থৈ যায়। হিন্দু মুছলিম সকলো মানুহ আহে, পিছ কমিটি কথা বতৰা পাতে, ভালে ভালে চবখিনি হৈ যায়। নেক্সট দিনাখন আকৌ তাতে গৰুৰ মাথা আকৌ ৰাখে। তাৰপিছত ৰাতি শিল পাথৰ মাৰা কাম চলি আছে। আৰু চবচে ডাঙৰ কথা যে ঈদৰ আগদিনা ধুবুৰীত 3খন খুব নবীন বাংলা বুলি, যি নেকি বাংলাদেশত ধুবুৰী জিলাখন ইনক্লুড কৰিব লাগে বুলি ইয়াতে পোষ্টাৰ মাৰিছিল 3টা। আৰু 3টা পোষ্টাৰৰে আপোনালোকে যদি চাই তেতিয়াহ'লে তাত বেলেগ বেলেগ ধৰণৰ পোষ্টাৰবিলাকত কথা লিখা আছিলে, যিখিনি মোৰ নলেজলৈকে আহিছে। আপোনালোকক যদি মই পোষ্টাৰখিনি দেখুৱাওঁ, এখনত আছে তুমিও হবে শ্বহীদ, তোমাৰ ৰক্তও হবে বাংলাৰ স্বাধীনতাৰ বীজ, নবীন বাংলা। তাৰপিছত এটা আছে পোষ্টাৰ আমরা মুক্তি চাই, আমরা স্বাধীনতা চাই, বাংলাৰ মাটি স্বাধীন করব ইনশাআল্লাহ, জয় বাংলা, জয় ইসলাম, জনতাৰ বাহিনী। এই আৰু একটা পোষ্টাৰ আহিছে, ইয়াতো নবীন বাংলাদেশ, নিউ বাংলাদেশ বুলি কিছুমান আৰ্মিৰ সিগনেল ইয়াতে লিখি থৈ গৈছে। তাৰমানে ধুবুৰীত অশান্তি কৰিবৰ কাৰণে এটা কমিউনেল শক্তি এটা ইয়াত এক্টিভ হৈছে। বিষয়টো গম পাই মই আজি ধুবুৰীলৈ আহিছোঁ। ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে। যোনে শিল মাৰিব পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব, কোনো কথা নাই। আজি আমি গভৰ্ণমেণ্টৰ পৰা, মই গুৱাহাটীৰ পৰা গৈয়ে শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ। ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে, যাৰ ওপৰত নন বেইলেবল ৱাৰেণ্ট আছে, যি আছে, আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে SP কৈছোঁ।
ছিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম স্যাৰ ধুবুৰী কাণ্ডত কিবা ইণ্টাৰনেশ্যনেল কিবা চক্ৰ জড়িত আছে মইতো আগতে আপোনালোকক ক'লোঁ যিকেইটা কবিতা মই পঢ়ি দিলোঁ ইয়াৰ পৰা ক্লিয়াৰলি ইণ্ডিকেট কৰে যে বাংলাদেশৰ কোনোবা এটা শক্তি ইয়াত ইনভলভ হৈছে আৰু এটা এইবাৰ ডাঙৰ কথা হৈছে যে বকৰিদৰ সময়ত আগতেও মানুহে যি মাংস খায় কিন্তু পশ্চিমবংগৰ পৰা ইমান গৰু নাহিছিল এইবাৰ হাজাৰ হাজাৰ গৰু কোনোবাই লৈ আহিছে যিটো মোৰ নলেজত আহিছে কোনে ব্যৱসায়টো আকৌ আৰম্ভ কৰিলে তাৰ ওপৰতো মই ইনকুৱাৰী কৰিব দিছোঁ আৰু যিসকলে এই ব্যৱসায়টো আৰম্ভ কৰিছে তেওঁলোককো মই এৰেষ্ট কৰিবৰ কাৰণে অৰ্ডাৰ দিছোঁ স্যাৰ 1971 পৰা 25 লৈকে ধুবুৰীত বাৰে বাৰে এই ধৰণৰ ঘটনাবিলাক হৈ আছে চব অহাবাৰটো বকৰিদৰ পিছদিনা ইয়াত ময়ে থাকিম ইয়াতে ৰাতি ময়ে থাকিম ঈদৰ দিনাখন মই ইয়াত আহি যাম আৰু ইয়াত মই থাকিয়ে দিম এইবাৰ এতিয়া মই কৈ থৈ গ'লোঁ এইটো হ'ব নোৱাৰে কোনোবাই এজন দুজন মানুহে সাধাৰণ হিন্দু মানুহো ভাল সাধাৰণ মুছলমান মানুহো ভাল এটা দুটা চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰি আৰু এইটো আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব বেলেগ কথা বেলেগ আছিল আমি এতিয়া মই হনুমান মন্দিৰতো যাম চাবৰ কাৰণে আৰু য'ত গৰুৰ মাথা আহিছিলে আৰু এনেকুৱা কাম নহ'ব লাগিলে অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত নিজে বহিম কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ আৰু আজিৰ পৰাই আপোনালোকে দেখিব আজি ৰাতি কোনোবা ওলাবতো গুলি খাব স্যার ছত্র ভূমিক লৈ আপনি এটা টুইট কৰিছিল বাকীটো চলি থাকিব বাকী কথা আজি নকওঁ আৰু ৰাতি কেইটা মানৰ পৰা শ্বুট এণ্ড চাইট অৰ্ডাৰটো দিয়া হ'ব এতিয়া অৰ্ডাৰটো ওলাব গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম মানে সন্ধিয়া 6টাৰ পিছত এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত